যোৰহাট থিয়েটাৰৰ উদ্যোগত গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ সামৰণি। 15 জুলাইৰ পৰা 30 জুলাইলৈ অনুষ্ঠিত হৈছিল নাট কৰ্মশালা। নাট চৰ্চা, সৃজনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধিত বিশেষ গুৰুত্ব। যোৰহাট থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত শিক্ষাৰ্থীসকলৰ নাট্য প্ৰতিভা বিকাশৰ লক্ষ্যৰে 15 জুলাইৰ পৰা 30 জুলাইলৈ এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ শিক্ষাৰ্থীসকলে নাট পৰিৱেশন আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে নিজৰ অভিনয় দক্ষতা, সৃজনশীলতা আৰু আত্মবিশ্বাসৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থকা অভিভাৱক, নাট্যপ্ৰেমী আৰু বিশিষ্ট অতিথিসকলে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শনক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁলোকক আগন্তুক দিনৰ বাবে উৎসাহ যোগায়। আয়োজকসকলে জানিবলৈ দিয়ে যে এই গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাই শিশুসকলৰ মাজত নাট চৰ্চা, সাংস্কৃতিক মূল্যবোধ, সৃজনশীল চিন্তাধাৰা আৰু আত্মবিশ্বাস গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছে। লগতে যোৰহাট থিয়েটাৰৰ এনে প্ৰচেষ্টাই নতুন প্ৰজন্মৰ মাজত নাট্যকলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে আপোনালোকৰ সকলোৰে জ্ঞাত যে যিটো গৰম বন্ধ, সেই গৰম বন্ধৰ সময়ছোৱাত সাধাৰণতে আমাৰ ল'ৰা ছোৱালীবিলাক আগতে কি হৈছিলে, মামাৰ ঘৰ, জেঠাই ঘৰ, পেহী ঘৰলৈ বেছি গৈছিলে। কিন্তু বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে এই ল'ৰা ছোৱালীবিলাকক যাতে আমি মানসিক উৎকৰ্ষ সাধনতে কিবা এটা দিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি যোৰহাট থিয়েটাৰে প্ৰতি বছৰে এখন কৰ্মশালা আয়োজন কৰি আহিছোঁ। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে যোৱাটি বছৰৰ পৰা অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা সমষ্টি ৱাইজ দুটাকৈ LACত এটাকৈ কৰ্মশালাৰ আয়োজন কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত 2 বছৰেই আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ যোৰহাট শাখাই আমাৰ যোৰহাট থিয়েটাৰক বাছনি কৰিছে। এই কাৰণে মই প্ৰথমেই অসম চৰকাৰ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ ওপৰত বিশ্বাস ৰাখি যোৰহাট থিয়েটাৰক বাছনি কৰাৰ কাৰণে। আৰু তেওঁলোকৰ সেই আস্থা আৰু বিশ্বাসৰ কথা মনত ৰাখি আমি 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে এক 15 দিনীয়া নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ, য'ত NSDৰ প্ৰশিক্ষণপ্ৰাপ্ত 4জন প্ৰশিক্ষক আৰু যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে আমাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। আৰু প্ৰশিক্ষণৰ অন্তত এই ল'ৰা ছোৱালীখিনিক লৈ পেলাই এখনি আমি নাটক আয়োজন কৰিছিলোঁ, যিখন আমাৰ যোৰহাট থিয়েটাৰৰ এজন যুৱ নাট্যকাৰ দীপক কলিতাৰ দ্বাৰা ৰচিত জ্যোতিৰ্ময় শংকৰ। আৰু সম্পূৰ্ণ নতুন পৰিচালক, নতুন অভিনেতা অভিনেত্ৰী, নতুন নাট্যকাৰৰ সমাগম ঘটোৱাই নাটকখন আজি আমি মঞ্চস্থ হ'ব, জ্যোতিৰ্ময় শংকৰ। আৰু এই যিখন আমাৰ অসম চৰকাৰৰ পৰিক্ৰমা বিভাগৰ যি কৰ্মশালা, এই কৰ্মশালাৰ এখন যি আমাৰ যোৰহাট জিলাৰ ডিষ্ট্ৰিক্টৰ এখন আমাৰ কমিটি গঠন কৰি দিয়া হৈছিল, সেই কমিটিৰ বিষয়ববীয়া প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যোৰহাট জিলাৰ সাংস্কৃতিক বিষয়া মুন্মী শ্যাম বাইদেউ, তাৰ লগতে চেতনা, দেৱব্ৰত মহন্ত, সুৰজিৎ শৰ্মাকে প্ৰমুখ্য কৰি যিকেইগৰাকী আমাৰ সদস্য আছিল, তেখেতসকলেও সময়ে সময়ে আমাৰ কৰ্মশালাৰ খা খবৰ লৈছিল আৰু আমাক যেনেধৰণে পাৰে সহযোগিতা আগবঢ়াইছিল। আৰু আমিও কথা দিছিলোঁ যে আমি অকণমানো কৃপণালি নকৰাকৈ এই ছাত্ৰ ছাত্ৰীসকলক এখন সুন্দৰ নাট কৰ্মশালা আয়োজন কৰি আমি কৰিম, যাতে তাত অকণো খুঁত থাকি নাযায়। নাটক কৰিবলৈ কিমান নাটক কৰিব বোলে শিকিব সেইটো আচল কথা নহয়। আচলতে এজন যে সমাজত ভাল মানুহ হ'ব লাগে, সততাৰে জীৱন দৰ্শন আগবঢ়াই নিব লাগে, ভৱিষ্যতে যাতে তেওঁলোকে ক'ৰবাত এষাৰ কথা কওঁতে নিজৰ মনৰ ভিতৰত ভয় শংকা নাথাকে, সেই ভাৱবোৰ আঁতৰাই সমাজত ভাল মানুহ হিচাপে প্ৰতিষ্ঠা হোৱাৰ শিক্ষা দিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু ভৱিষ্যতেও অনাগত দিনত আমি যোৰহাট থিয়েটাৰে এই কৰ্ম আমি নিশ্চয় কৰি থাকিম। আমি আকৌ পুনৰবাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণৰ কামবিলাক চৰকাৰে কৰি ৰাখক আৰু আমাৰ নিচিনা অনুষ্ঠানবিলাকেও চৰকাৰৰ এই কামবিলাকত আমি নিশ্চয় সহযোগিতা থাকিব। সদায় একেবাৰে সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিম, অকণো কৃপণালি নকৰাকৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। হয়,
আমাৰ যোৰহাট জিলাত সমষ্টিভিত্তিক 15 দিনীয়া যি কৰ্মশালা হৈছিলে যোৰহাট জিলাত দুটাকৈ হৈছিলে তাৰে এটা ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া এইটো 2 নম্বৰ আমাৰ কৰ্মশালা এই কৰ্মশালাটো নাটৰ ওপৰত দিয়া হৈছিলে ভিত্তি কৰি আৰু আমাৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰে এই আয়োজক সমিতি হিচাপে তেওঁলোকে লৈছিলে আৰু খুব সুন্দৰভাৱে তেওঁলোকে 15 দিনীয়া কৰ্মশালাত কণ ল'ৰা ছোৱালীসকলক ইমান সুন্দৰভাৱে প্ৰশিক্ষণ দিছে যে তেওঁলোকে সাৱলীলভাৱে যি আমি অসমীয়া বিশুদ্ধ অসমীয়া তেওঁলোকে ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু তেওঁলোকৰ মানসিক বিকাশৰ উপৰিও তেওঁলোকৰ যি মানে সমাজত তেওঁলোকে নিজকে মানে সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব সক্ষম হ'ব বুলি মই আশাবাদী আৰু এনেকৈয়ে যোৰহাট থিয়েটাৰে আগলৈও আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলৰ মানে মানসিক বিকাশৰ কাৰণে কাম কৰি যাওক তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মই আগলৈও তেনেকৈ তেওঁলোকৰ পৰা ভাল ভাল কাম আশা কৰিছোঁ ধন্যবাদ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।